নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস জিলা প্ৰশাসনৰ উদ্যোগত জল মন্দিৰ নামেৰে নামকৰণ কৰি 575টি গৃহলৈ পানী যোগানৰ এক আঁচনি মুকলি কৰা হয় চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদনটি জল মন্দিৰ নামেৰে নামকৰণ কৰি 575 ঘৰলৈ পানী যোগান আঁচনিৰ মুকলি কৰা হয় উল্লেখযোগ্য যে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত যোৰহাটৰ 1 নং মহবন্ধা গ্ৰান্তত এটি বৃহৎ পানী যোগান আঁচনি মুকলি কৰা হয় উক্ত আঁচনিৰ যোগেদি 575 ঘৰলৈ এই বিশুদ্ধ পানী যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে উক্ত অনুষ্ঠানটি শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত আৰু যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ শশীধৰ ফুকনৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি যোৰহাট জিলা প্ৰশাসনে PHC ডিপাৰ্টমেণ্টৰ সহযোগত যেটো 1 নম্বৰ মহবন্ধা গ্ৰান্টৰ যেটো জল জীৱন আঁচনি আজি শুভাৰম্ভণি কৰা হ'ল আমাৰ মাননীয় জিলা পৰিষদ অধ্যক্ষ মহোদয়ে এটো শুভাৰম্ভ কৰিলে আৰু আজি আমি এই সুবাদতে আমি বছৰৰ প্ৰথম যিখন DDC মিটিং জিলা উন্নয়নৰ যিখন মিটিং সকলো হেড ডিপাৰ্টমেণ্ট আমি ইয়ালৈ লৈ আহিছো তেখেতসকলৰ সাক্ষাতত আজি আমাৰ স্কিমটো ইনোগ্ৰেচন কৰা হ'ল আপোনালোকে দেখিছে এটা এটা সৰ্বাংগ সুন্দৰ স্কিম আমি যোৰহাট জিলাই এটো এটা আমি নতুন সিস্টেম লৈছো যে আমাৰ JJM স্কিমটো জল মন্দিৰ হ'ব লাগে সেইকাৰণে JJM স্কিমটো অত্যন্ত সুন্দৰভাৱে আটক ধুনীয়াকৈ মৰমৰ যোৰহাটৰ কনসেপ্টত সজাই উলিওৱা হৈছে যাতে ৰাইজে এই স্কিমটো ভাল পায় আৰু বাকি হেডৰ ডিপাৰ্টমেণ্টক ইয়ালে আমি এটা কাৰণে যে নিমন্ত্ৰণ কৰি আনিছো তেখেতসকলে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত যিখিনি স্কিম তেওঁলোকে ল'ব এই যেনেকৈ আমি JJM স্কিমত মৰমৰ যোৰহাটত সৌন্দৰ্য বৰ্ধন কৰিছো তেখেতসকলৰ নিজৰ স্কিমবিলাক সৌন্দৰ্য বৰ্ধন কৰিব গতিকে মই আমাৰ PHC ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত প্ৰায় 450 FSTC আছিল কিন্তু 100 FSTC ইয়াত বেছিকৈ দিয়া হৈছে আৰু ভাল খবৰটো হ'ল যে এণ্ড পইণ্টলৈকে ইয়াত পানী পাইছে গতিকে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো PHC ৰ ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ লগত যিসকল ভূমিদাতা ইয়াৰ যিসকল চাহ বাগানে আমাক মাটি দিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বৰ ভাল পাইছো সকলো আমাৰ হেডৰ ডিপাৰ্টমেণ্টৰ মই অনুৰোধ আজি আপোনালোকৰ চেনেল যোগতে জনাম সকলোৱে ভালদৰে কাম কৰক বছৰতে যাতে আমাৰ মৰমৰ যোৰহাটক সকলো পেৰামিটাৰ আমি সেটুৰেশন কৰিব পাৰো আৰু ৰাইজে ইয়াৰ সুফল লাভ কৰিব পাৰে ধন্যবাদ চৰকাৰৰ উদ্যোগত আমাৰ জিলা প্ৰশাসনৰ একেবাৰে সক্ৰিয় প্ৰচেষ্টাত 1 নং মহবন্ধা গ্ৰান্তত প্ৰায় 575 ঘৰৰ লোকক কভাৰ কৰি পেলাই আমাৰ এটা জল জীৱন মিছনৰ অধীনত পানীৰ আজি এইটো প্ৰজেক্টৰ শুভাৰম্ভ কৰা হৈছে আপোনালোকে গম পাইছে গতিকে আমাৰ কথাটো হ'ল যে জল মন্দিৰ হিচাপে নাম কৰা হৈছে মৰমৰ যোৰহাটৰ অধীনত জল মন্দিৰ হিচাপে নাম কৰা হৈছে আৰু আয়ুষ্মান আৰু আৰোগ্য মন্দিৰ আমাৰ আজিকালি চিকিৎসালয়সমূহকো তেনেকুৱা কৰা হৈছে নাম দিয়া হৈছে যে আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু এইটো হৈছে আমাৰ জল মন্দিৰ গতিকে এই মন্দিৰৰ জৰিয়তে ৰাইজক আমাৰ অসম চৰকাৰৰ উদ্যোগত পানীৰ সুব্যৱস্থা কৰা হৈছে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগীয় মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছো আমাৰ পাব্লিক হেল্থৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে আমাৰ আয়ুক্ত মহোদয় পুলক মহন্ত ডাঙৰীয়া উপস্থিত আছে গতিকে আমি সকলোৱে সন্মিলমিল প্ৰচেষ্টাত যোৰহাটখনক আমি এটা গতিশীল কৰিবৰ কাৰণে কাম চলাই আছে আমি সহযোগীও আমি হৈ আছো গতিকে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই বা ইয়াৰ শুভাৰম্ভ কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছো আৰু বিশেষকৈ আমাৰ এই প্ৰকল্পটোৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ যাতে উপকৃত হয় আৰু উপকৃত হ'ব এটা ভাল এটা খুব সুন্দৰ আটক ধুনীয়াকৈ অনুষ্ঠান মানে প্ৰজেক্ট কৰা হৈছে গতিকে আশা ৰাখিছো অনাগত দিনত অসম চৰকাৰে যিবিলাক প্ৰচেষ্টা লৈ আছে ৰাইজক পানী বা অন্যান্য সা সুবিধাসমূহ দিবৰ কাৰণে ই ফলপ্ৰসূ হ'ব আৰু বিভাগসমূহৰ ক্ষেত্ৰত বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো ব্যুৰো ৰিপৰ্ট নিউজ নাও